নমস্কাৰ দৰ্শকসকল। আজিৰ এই কাহিনীটো বৰ ৰসাল আৰু উৎকণ্ঠাৰে ভৰা। এই কাহিনীটোত মহৰ্ষি অষ্টবক্ৰই নিজৰ বিবাহৰ বাবে এজন ঋষিৰ ওচৰত তেওঁৰ কন্যাক বিবাহ কৰোৱাৰ প্ৰস্তাৱ লৈ উপস্থিত হয়। কিন্তু ইয়াৰ বিপৰীতে সেই ঋষিজনে অষ্টবক্ৰৰ চৰিত্ৰ আৰু ব্ৰহ্মচাৰ্যৰ পৰীক্ষা ল'ব বিচাৰে আৰু পৰীক্ষাৰ মুখামুখি হ'বলৈ গৈ অষ্টবক্ৰই এজনী কামবাসনাত আতুৰ নাৰীৰ কবলত পৰে, যিগৰাকী নাৰীয়ে অষ্টবক্ৰক সম্ভোগ কৰাৰ বাবে উচতনি দিয়ে। গতিকে এনে এক পৰিস্থিতিত অষ্টবক্ৰই ব্ৰহ্মচাৰ্যৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হয় নে নহয়? অষ্টবক্ৰৰ নাম কিয় অষ্টবক্ৰ হ'ল? তেওঁ নিজৰ পিতৃৰ পৰা কিয় অভিশাপ লাভ কৰিছিল? এই আটাইবোৰ ৰসাল ঘটনাক লৈয়েই আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। প্ৰাচীন কালত উদ্দালক নামৰ এজন ঋষি আছিল। তেওঁৰ পুত্ৰৰ নাম আছিল শ্বেতকেতু আৰু পুত্ৰীৰ নাম আছিল সুজাতা। উদ্দালক ঋষিৰ এজন অতি বিদ্বান শিষ্য আছিল, যাৰ নাম আছিল কহৰ। কহৰে যেতিয়া গুৰু উদ্দালকৰ পৰা সমস্ত বেদৰ জ্ঞান লাভ কৰিলে, তেতিয়া গুৰু উদ্দালকে তেওঁৰ ৰূপৱতী কন্যা সুজতাক কহৰৰ সৈতে বিয়া দিলে। বিবাহৰ পিছত কহৰে পত্নী সুজতাৰ সৈতে উদ্দালক ঋষিৰ আশ্ৰমতে বাস কৰিছিল। ঋষি কহৰ আছিল এজন বেদ পাঠ কৰা পণ্ডিত। সদায় তেওঁ বেদ পাঠ কৰিছিল। যেতিয়া তেওঁৰ পত্নী সুজতা গৰ্ভৱতী হ'ল, তেতিয়া গৰ্ভস্থ সন্তানটিয়ে মাতৃগৰ্ভৰ ভিতৰৰ পৰাই কহৰে পাঠ কৰা বেদ শুনিবলৈ পাইছিল। যিদৰে অভিমন্যুৱে মাতৃগৰ্ভত থাকোঁতেই চক্ৰবেহুৰ জ্ঞান লাভ কৰিছিল। এদিন ৰাতি সুজতাৰ গৰ্ভস্থ সন্তানটিয়ে গৰ্ভৰ ভিতৰৰ পৰা মাত লগালে আৰু ক'বলৈ ধৰিলে, হে পিতা, তুমি অৰেটো নিশা বেদ পাঠ কৰা ঠিকেই, কিন্তু তোমাৰ উচ্চাৰণ শুদ্ধ নহয়। মই গৰ্ভৰ ভিতৰতে তোমাৰ আশীৰ্বাদত সকলো বেদৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে সদায় সদায় একেখিনি বেদকে পাঠ কৰাৰ কিবা জানো অৰ্থ আছে? এতিয়া এইবোৰ মাথো কিছুমান শব্দৰহে সমাহাৰ যেন শুনা গৈছে। গতিকে এনেবোৰ শব্দত জানো জ্ঞান আছে? জ্ঞান বৃদ্ধি হয় আত্মবিশ্লেষণৰ পৰা। শব্দই সত্যতা প্ৰকাশ নকৰে, যদিহে নিজৰ মাজত সত্যতা নাথাকে। সেই সময়ত ঋষি কহৰৰ ওচৰত বহি আন কেইবাগৰাকীও ঋষিয়ে বেদ পাঠ শুনি আছিল। জন্ম নোহোৱা গৰ্ভস্থ বালকৰ এনে কথা শুনি ঋষি কহৰে অন্য ঋষিবোৰৰ সন্মুখত অপমানিত হোৱা যেন অনুভৱ কৰিলে। সন্তানটি জন্মই হোৱা নাই, অথচ এনেধৰণৰ কথা বতৰা। ইয়াকে ভাবি পিতৃ কহৰ ক্ৰোধিত হৈ পৰিল আৰু খঙতে কহৰে ক'লে, হে বালক, তই গৰ্ভত থাকিয়েই মোক কটাক্ষ কৰিব লৈছ। মই তোক অভিশাপ দি ক'লো যে তোৰ শৰীৰৰ 8টা স্থানত ভাঁজ লাগিব আৰু সেই ভাঁজ লৈয়েই তই জন্ম লাভ কৰিবি। কেইদিনমানৰ পিছত গৰ্ভস্থ সন্তানটি জন্ম লাভ কৰিলে আৰু অভিশাপৰ ফলত তেওঁৰ শৰীৰ 8টা স্থানত ভাঁজ লগা আছিল। সেইবাবে সন্তানটিক অষ্টাবক্ৰ নামেৰে নামাকৰণ কৰা হ'ল। অষ্টাবক্ৰ জন্ম লাভ কৰাৰ কেইদিনমানৰ আগতে ধন উপাৰ্জনৰ উদ্দেশ্যৰে পিতৃ কহৰে ৰজা জনকৰ ৰাজসভাত গৈ উপস্থিত হৈছিল। মিথিলাৰ ৰজা জনকৰ ৰাজসভাত ভাণ্ডিল নামৰ এজন বিদগ্ধ পণ্ডিত আছিল। চৰ্ত অনুসৰি কহৰে পণ্ডিত ভাণ্ডিলৰ লগত শাস্ত্ৰজ্ঞানৰ তৰ্কযুদ্ধ কৰিব লগা হৈছিল। কিন্তু সেই তৰ্কযুদ্ধত ঋষি কহৰ পৰাজিত হয়, যাৰ বাবে ৰজাই তেওঁক বন্দী কৰি বন্দীশাললৈ নিক্ষেপ কৰে। পতি বন্দীশালত থকা বাবে গৰ্ভৱতী সুজতাই ভায়েক শ্বেতকেতুৰ ঘৰত থাকিবলৈ লয় আৰু শ্বেতকেতুৰ ঘৰতেই অষ্টাবক্ৰই জন্ম লাভ কৰে। মোমায়েক শ্বেতকেতুৰ ঘৰত থাকিয়েই অষ্টাবক্ৰই তেওঁৰ কৈশোৰকাল অতিবাহিত কৰে আৰু লগতে শিক্ষা দীক্ষাও গ্ৰহণ কৰে। অষ্টাবক্ৰ যিহেতু প্ৰখৰ মেধাসম্পন্ন আছিল, গতিকে তেওঁ কিশোৰ অৱস্থাতেই সকলো শাস্ত্ৰজ্ঞান লাভ কৰিছিল। এদিন তেওঁ মাতৃ সুজতাক পিতৃৰ বিষয়ে সুধিলে আৰু তেতিয়া তেওঁ মাতৃৰ মুখৰ পৰা সমগ্ৰ ঘটনা জানিব পাৰিলে। ইয়াৰ পিছত তেওঁ ৰজা জনকৰ ৰাজসভাত গৈ উপস্থিত হ'ল আৰু পণ্ডিত ভাণ্ডিলৰ সৈতে তৰ্কযুদ্ধত মুখামুখি হয়। এইবাৰ মহাজ্ঞানী কিশোৰ অষ্টাবক্ৰই ভাণ্ডিলক তৰ্কযুদ্ধত পৰাজিত কৰিবলৈ সক্ষম হয়। ইয়াকে দেখি ৰজা জনক আচৰিত হ'ল
আৰু তেওঁ সেই তেৰাবেকা কিশোৰ অষ্টাবক্ৰক নিজৰ গুৰুৰ আসনত বহুৱালে। তেতিয়া অষ্টাবক্ৰই ৰজা জনকক বিভিন্ন শাস্ত্ৰৰ জ্ঞান প্ৰদান কৰিলে। জ্ঞান লাভ কৰি ৰজা জনক প্ৰসন্ন হ'ল আৰু বন্দীশালত আবদ্ধ হৈ থকা অষ্টাবক্ৰৰ পিতৃ কহোৰক মুকলি কৰি দিলে। কহোৰে যেতিয়া গম পালে যে তেওঁৰ পুত্ৰ অষ্টবক্ৰৰ মেধাশক্তিৰ বাবেই তেওঁ মুক্তি লাভ কৰিবলৈ সক্ষম হৈছে, তেতিয়া তেওঁ বৰ সন্তোষ লাভ কৰিলে। আনন্দতে তেওঁ অষ্টাবক্ৰক আশীৰ্বাদ দি ক'লে, হে পুত্ৰ, এতিয়াৰে পৰা তুমি এজন অতি সুন্দৰ আৰু সুদৰ্শন যুৱকলৈ পৰিণত হ'বা। আশীৰ্বাদ লাভ কৰি অষ্টাবক্ৰৰ শৰীৰৰ ভাঁজবোৰ নাইকিয়া হ'ল আৰু তেওঁ এজন সুদৰ্শন যুৱকলৈ পৰিণত হ'ল। যুৱ অৱস্থাত মহৰ্ষি অষ্টাবক্ৰ মহৰ্ষি বাদন্যৰ অতি ৰূপৱতী কন্যা সুপ্ৰভাৰ প্ৰেমত পৰিছিল। সেয়েহে তেওঁ বাদন্য ঋষিৰ ওচৰলৈ গৈ নিজৰ ইচ্ছা প্ৰকাশ কৰি ক'লে, হে ঋষিবৰ, মই আপোনাৰ কন্যা সুপ্ৰভাক বিবাহ কৰাব বিচাৰো। তেতিয়া মহৰ্ষি বাদন্যই ক'লে, পুত্ৰ, মই তোমাৰ মনৰ ইচ্ছা নিশ্চয় পূৰণ কৰিম আৰু মোৰ পুত্ৰীক তোমাৰ সৈতে বিয়া দিম। কিন্তু ইয়াৰ বাবে প্ৰথমে তুমি মোৰ আজ্ঞা পালন কৰিব লাগিব। ঋষিৰ কথা শুনি কৌতূহলবশতঃ অষ্টাবক্ৰই সুধিলে, ঋষিবৰ, কি আজ্ঞা কওক, মই নিশ্চয় পালন কৰিম। তেতিয়া ঋষি বদান্যই ক'লে, তুমি উত্তৰ দিশলৈ গমন কৰা। হিমালয় পৰ্বত অতিক্ৰম কৰিলে তুমি গৈ কৈলাশ পৰ্বত দেখা পাবা, য'ত দেৱাদিদেৱ মহাদেৱে অনেক সিদ্ধিগণ, চাৰণ, পিশাচগণৰ সৈতে বিচৰণ কৰে। সেই স্থানৰ পূৰ্ব আৰু উত্তৰ দিশে কাল, ৰাত্ৰি, দেৱতা আৰু মনুষ্য আদিয়ে মহাদেৱৰ উপাসনা কৰে। সেই স্থান অতিক্ৰম কৰাৰ অন্তত তুমি এখন গভীৰ অৰণ্য পাবা, য'ত এজনী বৃদ্ধা তপস্বিনীয়ে বাস কৰে। তুমি তেওঁক দৰ্শন কৰি উভতি আহিব লাগিব আৰু তেতিয়াহে মোৰ পুত্ৰীক তোমাৰ সৈতে বিয়া দিম। অষ্টাবক্ৰই ঋষিৰ আজ্ঞা পালন কৰিলে আৰু উত্তৰ দিশলৈ যাত্ৰা আৰম্ভ কৰিলে। প্ৰথমে তেওঁ হিমালয় পৰ্বতৰ পদাদেশত গৈ উপস্থিত হ'ল। তাত এটি পবিত্ৰ সৰোবৰত স্নান কৰি দেৱ দেৱতাক আৰাধনা কৰিলে আৰু এখন কুশাসনৰ ব্যৱস্থা কৰি ক্ষণিক বিশ্ৰাম ল'লে। সেই পবিত্ৰ ঠাইৰ ওচৰৰে এটা হ্ৰদৰ পাৰত আছিল ভগৱান শিৱ আৰু পাৰ্বতীৰ মূৰ্তি। তেওঁ সেই মূৰ্তি দৰ্শন কৰি সেৱা জনাই পুনৰ যাত্ৰা আৰম্ভ কৰিলে। এসময়ত গৈ গৈ তেওঁ কুবেৰৰ নগৰত প্ৰৱেশ কৰিলে। সেই সময়ত কুবেৰৰ পুত্ৰ মণিভদ্ৰ সৈন্য সামন্তৰ সৈতে সেই দিশে আহি আছিল। অষ্টাবক্ৰই তেওঁক দেখি ক'লে, হে মণিভদ্ৰ, তুমি গৈ তোমাৰ পিতৃ কুবেৰ দেৱক মোৰ আগমনৰ বিষয়ে অৱগত কৰাগৈ। তেতিয়া মণিভদ্ৰই ক'লে, হে মহৰ্ষি, আপোনাৰ আগমনৰ খবৰ ভগৱান কুবেৰে ইতিমধ্যেই লাভ কৰিছে। তেওঁ আপোনাক সেৱা সৎকাৰ কৰিবলৈ খন্তেক সময় পিছতে উপস্থিত হ'বহি। কিছু সময়ৰ পিছতে কুবেৰে আহি মহৰ্ষি অষ্টাবক্ৰক কুবেৰৰ ৰাজসভালৈ আদৰি নিলে আৰু তেওঁৰ সেৱা শুশ্ৰূষা কৰিব ধৰিলে। কুবেৰে ঋষিৰ আমোদ প্ৰমোদৰ বাবে সকলো সুব্যৱস্থা কৰিছিল। গন্ধৰ্বসকলে মধুৰ কণ্ঠেৰে গান গালে, সুন্দৰী অপ্সৰাসকলে সুমধুৰ নৃত্য প্ৰদৰ্শন কৰিলে। বিভিন্ন বাদ্যযন্ত্ৰৰ সুমধুৰ সংগীতেৰে সমগ্ৰ পৰিৱেশ মুখৰিত হৈ পৰিল। এইদৰে আমোদ প্ৰমোদৰ মাজত কুবেৰৰ ৰাজভৱনত মহৰ্ষি অষ্টাবক্ৰই প্ৰায় এবছৰ কাল অতিবাহিত কৰিলে। তেওঁ গমেই নাপালে যে কিদৰে এটা বছৰ উকলি গ'ল। কুবেৰে অষ্টাবক্ৰৰ বাবে আমোদ প্ৰমোদৰ এনে উত্তম ব্যৱস্থা কৰিছিল, যাৰ বাবে তেওঁ মহৰ্ষি বাদন্যৰ আজ্ঞাৰ কথা পাহৰি গৈছিল। এবছৰৰ পিছত যেতিয়া মহৰ্ষি বাদন্যৰ কথা মনত পৰিল, তেতিয়া অষ্টাবক্ৰই কুবেৰৰ পৰা বিদায় লৈ পুনৰ যাত্ৰা আৰম্ভ কৰিলে। ইয়াৰ পিছত তেওঁ কৈলাশ, মন্দাৰ, সুমেৰ আদি কৰি পৰ্বতসমূহ পৰিভ্ৰমণ কৰি ভগৱান মহাদেৱৰ দৰ্শন লাভ কৰাৰ অন্তত তেওঁ কিছুদূৰ আগলৈ গৈ এখন অতি সুন্দৰ বনৰ মাজত প্ৰৱেশ কৰিলে। সেই বনৰ মাজত তেওঁ এখন অতি বিতপন আশ্ৰম দেখা পালে। আশ্ৰমৰ চাৰিওফালে আছিল বিভিন্ন ৰত্নৰে ভৰি থকা কেইবাখনো পৰ্বত। আশ্ৰমৰ ভিতৰত আছিল নিৰ্মল পানীৰে ভৰি থকা এটি হ্ৰদ। হ্ৰদৰ পাৰত অনেক ৰত্নৰে সুশোভিত এখন বিতপন নগৰ আছিল। এই নগৰখন দেখিবলৈ কুবেৰৰ নগৰীতকৈও বহুগুণে ধুনীয়া আছিল। নগৰখনত থকা অট্টালিকাবোৰ
সোণ ৰূপ মণিমুকুটাৰে জিলিকি আছিল। এই সুন্দৰ নগৰখন প্ৰত্যক্ষ কৰি অষ্টাবক্ৰ আচৰিত হৈ পৰিল। নগৰখনৰ সৌন্দৰ্য দেখি তেওঁ ভাবিবলৈ ধৰিলে, এই নগৰখনত কেইদিনমান অতিবাহিত কৰা যাওক। এইহেন পৰিৱেশ আৰু ক'ত পোৱা যাব? ইয়াতকৈ সুখকৰ আৰু ঐশ্বৰ্য বিভূতিৰ ঠাই আৰু ক'তো নাই। এই কথা ভাবি অষ্টাবক্ৰই নগৰৰ প্ৰৱেশদ্বাৰত উপস্থিত হৈ উচ্চস্বৰে ক'বলৈ ধৰিলে, হে নগৰবাসী, মই এজন অতিথি, মোক আপোনালোকে স্বাগতম জনাওক। অষ্টাবক্ৰৰ এই কথা শুনা মাত্ৰকে সেই ঠাইত 7জনী পৰম সুন্দৰী কন্যা আহি উপস্থিত হ'ল। কন্যাকেইগৰাকী ইমানেই ধুনীয়া আছিল যে তেওঁলোকক দেখি অষ্টাবক্ৰৰ চকু থমকি ৰ'ল। তেওঁৰ এনে লাগিল যেন তেওঁলোকক চায়েই থাকিব। কিছু সময়ৰ বাবে অষ্টাবক্ৰৰ শৰীৰত যেন কামদেৱৰহে আবিৰ্ভাৱ হ'ল। কিন্তু খন্তেক সময়ৰ ভিতৰতে তপবলৰ সহায়ত অষ্টাবক্ৰই নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিলে। তেতিয়া সেই সুন্দৰী কেইজনীয়ে ক'বলৈ ধৰিলে, হে মহৰ্ষি, আপোনাক আমি স্বাগতম জনাইছোঁ। আহক, আমাৰ এই নগৰত প্ৰৱেশ কৰক। এইদৰে কৈ সুন্দৰী কেইজনীয়ে মহৰ্ষিক এটা সুশোভিত সুন্দৰ প্ৰসাদৰ ভিতৰলৈ আগবঢ়াই লৈ গ'ল। প্ৰসাদটোৰ ভিতৰত প্ৰৱেশ কৰি অষ্টাবক্ৰই দেখা পালে যে তাত এগৰাকী বৃদ্ধা নাৰীয়ে নানা আ-অলংকাৰেৰে সুশোভিত হৈ এক সুন্দৰ বস্ত্ৰ পৰিধান কৰি এঠাইত বহি আছে। মহৰ্ষিক দেখি বৃদ্ধাই থিয় হ'ল আৰু তেওঁক সম্ভাষণ জনালে। লগতে তেওঁক এখন অতি বিতোপন আৰামদায়ক আসনত বহিবলৈ দিলে। ইয়াৰ পিছত বৃদ্ধাই সুন্দৰী কন্যাকেইজনীক প্ৰসাদৰ বাহিৰলৈ যাবলৈ পৰামৰ্শ দিলে। কন্যাকেইজনী সেই ঠাইৰ পৰা আঁতৰি যোৱাৰ পিছত প্ৰসাদটোৰ ভিতৰত থাকিল কেৱল অষ্টাবক্ৰ আৰু বৃদ্ধা মহিলাগৰাকী। বেলি ডুব যোৱাৰ পিছত যেতিয়া সন্ধ্যা নামি আহিল, তেতিয়া বৃদ্ধাগৰাকীয়ে সুদৰ্শন যুৱক মহৰ্ষি অষ্টাবক্ৰৰ বাবে সুস্বাদু আহাৰ আৰু বিশ্ৰাম লোৱাৰ বাবে এখন সুন্দৰ বিচনাৰ ব্যৱস্থা কৰিলে। নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত অষ্টাবক্ৰই বিশ্ৰাম লোৱাৰ বাবে যেতিয়া বিচনাত উঠিল, তেতিয়া তেওঁ বৃদ্ধাকো তেওঁৰ নিজৰ শোৱনি কোঠালৈ গৈ বিশ্ৰাম ল'বলৈ অনুৰোধ জনালে। অষ্টাবক্ৰৰ অনুৰোধ মৰ্মে বৃদ্ধাই নিজৰ শোৱনি কোঠালৈ গ'ল। ৰাতিটোৰ প্ৰথম প্ৰহৰ পাৰ হৈছিলহে মাত্ৰ, তেনেতে ঠাণ্ডা লগাৰ অজুহাত দেখুৱাই বৃদ্ধাগৰাকী অষ্টাবক্ৰৰ কোঠাত প্ৰৱেশ কৰিলে আৰু তেওঁ শুই থকা বিচনাখনতে তেওঁৰ ওচৰত শুই পৰিল। বৃদ্ধাৰ প্ৰতি সহানুভূতিশীল হৈ অষ্টাবক্ৰই বৃদ্ধাক তেওঁৰ ওচৰতে শুবলৈ দিলে। কিন্তু কিছু সময়ৰ পিছতে বৃদ্ধাগৰাকী কামাতুৰ হৈ পৰিল আৰু যুৱক অষ্টাবক্ৰক আলিংগন কৰিব ধৰিলে। ইয়াকে দেখি মহৰ্ষি হতভম্ব হ'ল। তেওঁ এডাল কাঠৰ টুকুৰাৰ দৰে স্থিৰ হৈ শুই থাকিল। অষ্টাবক্ৰৰ পৰা কোনো সঁহাৰি নোপোৱাত বৃদ্ধাই ক'বলৈ ধৰিলে, হে মহৰ্ষি, পুৰুষৰ শৰীৰৰ কিঞ্চিত স্পৰ্শ পোৱা মাত্ৰকে নাৰী দেহৰ অংগে অংগে কামভাৱ জাগ্ৰত হয়। নাৰীয়ে সেই সময়ত নিজৰ মনক কোনোপধ্যে নিয়ন্ত্ৰিত কৰিব নোৱাৰে আৰু এয়াই হৈছে প্ৰকৃতিৰ নিয়ম। সেয়েহে আপোনাৰ শৰীৰৰ স্পৰ্শ লাভ কৰা মাত্ৰকে মই কামভাৱত আতুৰ হৈ পৰিছোঁ। গতিকে আপুনি মোৰ সৈতে সহবাস কৰি মোৰ কামাগ্নি প্ৰশমিত কৰক। হে ঋষিবৰ, মই চিৰজীৱন আপোনাৰ ওচৰত কৃতজ্ঞ থাকিম। এয়াই হ'ব আপোনাৰ তপস্যাৰ অভীষ্ট ফল। মোৰ সকলো সম্পত্তিৰ গৰাকী আপুনিয়েই হ'ব। আপুনি আৰু মই অনেক প্ৰকাৰৰ লৌকিক আৰু অলৌকিক সুখভোগ কৰি জীৱন অতিবাহিত কৰিম। হে নাথ, আপুনি মোক এইদৰে প্ৰত্যাখ্যান নকৰিব, নহ'লে মোৰ আত্মাই কষ্ট অনুভৱ কৰিব। নাৰীৰ বাবে পুৰুষৰ সংগ সুখতকৈ ডাঙৰ সুখ আৰু একো হ'ব নোৱাৰে। শাৰীৰিক সুখৰ পৰা বঞ্চিত নাৰী স্বেচ্ছাচাৰিণী হৈ উঠে। সেয়েহে হে দেৱ, আপুনি যিকোনো প্ৰকাৰে মোৰ অতৃপ্ত কামনাক তৃপ্ত কৰক। বৃদ্ধাৰ এনে প্ৰাৰ্থনা শুনি অষ্টাবক্ৰ বিবুদ্ধিত পৰিল আৰু ক'লে, হে দেৱী, মই এজন তপস্বী। জন্মৰ পৰা এই পৰ্যন্ত মই সম্পূৰ্ণৰূপে ব্ৰহ্মচাৰী হৈ আছোঁ। কেতিয়াও কোনো নাৰীৰ শৰীৰ স্পৰ্শ কৰা নাই। ধৰ্মশাস্ত্ৰসমূহত ব্যভিচাৰক বৰ নিন্দা কৰা হৈছে। গতিকে মই যিকোনো প্ৰকাৰৰ পাপ কাৰ্য কৰাৰ পৰা সদায় বিৰত আছোঁ। মোৰ উদ্দেশ্য হ'ল
এজনী নাৰীৰ সৈতে বিধিসন্মতভাৱে বিবাহ কৰা আৰু তেওঁৰ সৈতেহে সম্ভোগ কৰি পুত্ৰ উৎপন্ন কৰা। ইয়াৰ বাহিৰে অন্য নাৰীৰ সৈতে বিষয়ভোগত লিপ্ত হোৱাটো পাপ। গতিকে হে দেৱী, আপুনি মোক বিচলিত নকৰিব। এই কথা শুনি বৃদ্ধাই ক'লে, হে মহৰ্ষি, আপুনি মহাজ্ঞানী। সেয়েহে আপুনি নিশ্চয় জানে যে পুৰুষতকৈ নাৰী অধিক কামাতুৰ। সেয়েহে নাৰীয়ে পুৰুষৰ সংগ দেৱতাৰ আৰাধনাতকৈও অধিক ভাল পায়। গতিকে সঠিক সময়ত নাৰীৰ কামোদ্দীপনা প্ৰশমিত নহ'লে তেওঁলোক কুলনাশিনী হোৱাও দেখা যায়। বৃদ্ধাৰ কথা শুনি অষ্টাবক্ৰৰ মনত সংশয় উৎপন্ন হ'ল। তথাপিও মনৰ দৃঢ়তা প্ৰদৰ্শন কৰি তেওঁ ক'লে, হে দেৱী, মনুষ্যই যিটো বিষয়ভোগৰ সুখ লাভ কৰিছে সেই বিষয়ভোগৰ বাবেহে তেওঁৰ অন্তৰত তীব্ৰ ইচ্ছা জাগ্ৰত হয়। আজিলৈকে যিহেতু মই বিষয়ভোগত লিপ্ত হোৱাই নাই, সেয়েহে ইয়াৰ মাদকতাৰ বিষয়ে মই অজ্ঞ। গতিকে মই কোনো প্ৰকাৰে আপোনাৰ ইচ্ছা পূৰণ কৰিব নোৱাৰিম। ইয়াৰ বাহিৰে আপুনি মোক যি আজ্ঞা দিব তাকেই পালন কৰিম। তেতিয়া বৃদ্ধাই ক'লে, হে নাথ, আপুনি কেইদিনমান ইয়াত বাস কৰিলেই সম্ভোগ সুখৰ সোৱাদ অনুভৱ কৰিবলৈ সক্ষম হ'ব, আৰু তেতিয়া আপুনি আৰু মই সম্পূৰ্ণ সুখেৰে একেলগে জীৱন অতিবাহিত কৰিম। এই কথা শুনি অষ্টাবক্ৰই ক'লে, হে দেৱী, আপুনি মোক যেতিয়ালৈ ইয়াত থাকিবলৈ ক'ব মই থাকিম, কিন্তু মই নাজানো মই আপোনাক কেনেকৈ সুখী কৰিব পাৰিম। এই কথা কৈ মহৰ্ষি অষ্টাবক্ৰই বৃদ্ধাগৰাকীৰ শৰীৰটো ভৰিৰ পৰা মূৰলৈ প্ৰত্যক্ষ কৰিলে। বৃদ্ধায়ো কামাতুৰ হৈ আলিংগনৰ বাবে ব্যাকুল হৈ পৰিল। কিন্তু বৃদ্ধাৰ শৰীৰ প্ৰত্যক্ষ কৰিও অষ্টাবক্ৰৰ মনত কোনো ধৰণৰ কামভাৱ জাগ্ৰত নহ'ল। ইয়াৰ পৰিৱৰ্তে তেওঁ ভাবিবলৈ ধৰিলে যে এই বৃদ্ধাগৰাকী কিয় ইমান কামাতুৰ হৈছে। হয়তো এইজনী কোনোবা ৰূপৱতী কন্যাও হ'ব পাৰে। কাৰোবাৰ অভিশাপত কিজানি ইয়াত বৃদ্ধাৰূপে বাস কৰি আছে। এই কথা মনলৈ অহা মাত্ৰকে অষ্টাবক্ৰৰ বৃদ্ধাক তেওঁৰ বৃদ্ধা অৱস্থা আৰু কুৰূপ দেহৰ কাৰণ সুধিবলৈ মন গ'ল। কিন্তু বৃদ্ধাক পোনপটীয়াকৈ এই বিষয়ে সুধিবলৈ তেওঁৰ সাহস নহ'ল। এইদৰে এটা দিন অতিবাহিত হ'ল। সন্ধ্যা সময়ত বৃদ্ধাই আহি মহৰ্ষিক ক'লে, হে মহৰ্ষি, সেয়া চাওক, সূৰ্য অস্ত যাবলৈ হৈছে। আপুনি মোক কি আজ্ঞা দিব কওক। তেতিয়া অষ্টাবক্ৰই ক'লে, হে দেৱী, স্নান কৰিবলৈ মোক পানী আনি দিয়ক। স্নান কৰি উঠি মই সন্ধ্যা বন্দনা কৰিম। মহৰ্ষিৰ কথামতে বৃদ্ধাই মহৰ্ষিক পানী, সুগন্ধি তেল আৰু নতুন বস্ত্ৰও আনি দিলে। মহৰ্ষিৰ পৰা আজ্ঞা লাভ কৰি বৃদ্ধাই নিজ হাতেৰে মহৰ্ষিৰ শৰীৰত তেল মৰ্দন কৰিলে আৰু শীতল জলেৰে তেওঁক স্নান কৰালে। এইদৰে স্নান কৰোঁতে কৰোঁতে নিশাটো পাৰ হৈ গ'ল। ৰাতিপুৱা যেতিয়া সূৰ্যৰ ৰশ্মি আহি স্নানাগাৰত প্ৰৱেশ কৰিলে তেতিয়াহে ঋষিৰ জ্ঞান ঘূৰি আহিল আৰু তেওঁ স্তম্ভিত হৈ ক'বলৈ ধৰিলে, হে দেৱী, ৰাতি পুৱালে নেকি? মই কিদৰে এনেকৈ স্নানত মগ্ন হৈ আছিলোঁ? মোৰ সৈতে আপুনি নিশ্চয় কিবা মায়া নতুবা চল কৰিছে। মহৰ্ষিৰ কথালৈ ভ্ৰূক্ষেপ নকৰি বৃদ্ধাই এইবাৰ মহৰ্ষিৰ বাবে সুস্বাদু আহাৰ লৈ আহিল। এইবাৰ আহাৰ গ্ৰহণ কৰোঁতে কৰোঁতে দিনটো পাৰ হৈ সন্ধ্যা নামিল। নিশা গভীৰ হোৱাত আগৰ দৰে আকৌ বৃদ্ধাই আহি অষ্টাবক্ৰক সম্ভোগৰ প্ৰস্তাৱ দিলে। তেতিয়া অষ্টাবক্ৰই দৃঢ়ভাৱে ক'লে, হে দেৱী, আপুনি অনাহকতে মোৰ সৈতে সম্ভোগ কৰিবলৈ প্ৰয়াস কৰিছে। পৰনাৰীৰ সৈতে সম্ভোগ কৰিবলৈ মোৰ মনে কোনোপধ্যেই অনুমতি প্ৰদান নকৰে। মোৰ বাবে এনে কাৰ্য ধৰ্মবিৰুদ্ধ। গতিকে হে দেৱী, আপুনি এই আশা পৰিত্যাগ কৰক। এই কথা শুনি বৃদ্ধাই ক'লে, হে মহৰ্ষি, মই এগৰাকী স্বাধীন নাৰী। মোৰ মাতা পিতা নতুবা পতি নাই। গতিকে মোৰ সৈতে সহবাস কৰিলে আপোনাৰ গাত পৰস্ত্ৰী গমনৰ দোষ কেনেকৈ লাগিব? বৃদ্ধাৰ এনে যুক্তিপূৰ্ণ কথাত অষ্টাবক্ৰ লাহে লাহে পৰাজিত হোৱাৰ দিশে আগবাঢ়িছিল। কিন্তু অষ্টাবক্ৰই সহজে পৰাজয় স্বীকাৰ নকৰে। গতিকে তেওঁ ক'লে, হে দেৱী, আপুনি নিজকে স্বাধীন স্ত্ৰী বুলি কোৱা কথাষাৰ আধাৰবিহীন। শাস্ত্ৰসমূহত প্ৰজাপতিয়ে কৈছে যে জগতত নাৰী স্বাধীন হ'ব নোৱাৰে, কাৰণ বাল্য অৱস্থাত পিতা, যৌৱন অৱস্থাত স্বামী
আৰু বৃদ্ধা অৱস্থাত পুত্ৰই নাৰীক ৰক্ষা কৰে। সেয়েহে নাৰীসকল সদায় কাৰোবাৰ নহয় কাৰোবাৰ পৰাধীন। গতিকে আপুনি কিদৰে স্বাধীন হ'ল? এই কথা খণ্ডন কৰিব নোৱাৰি বৃদ্ধাই ক'লে, হে দেৱ, মই এই মুহূৰ্তত কামাতুৰ হৈ আছো আৰু আপোনাৰ সৈতে সম্ভোগ কৰাৰ বাবে মই উত্ৰাৱল হৈ পৰিছো। কামাতুৰ নাৰীৰ ইচ্ছাক যদি পুৰুষে পূৰ্ণ নকৰে তেন্তে সেই পুৰুষক পাপে চুৱে। এই কথাও কিন্তু প্ৰজাপতিয়ে শাস্ত্ৰত কৈছে। বৃদ্ধাৰ কথা শুনি অষ্টাবক্ৰই নিজৰ সিদ্ধান্তত অলৰচৰ হৈ ক'লে, হে দেৱী, কাম, ক্ৰোধ, লোভমোহৰ বশৱৰ্তী হৈ মনুষ্যই অনেক অপকৰ্মত লিপ্ত হয়। কিন্তু মই তপস্যাৰ বলত আৰু যোগ সাধনাৰ ফলত মোৰ মনক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছো। গতিকে আপুনি যিমানেই চেষ্টা নকৰক কিয় মোক বিচলিত কৰিব নোৱাৰিব। গতিকে আপুনি নিজৰ শোৱনি কোঠালৈ গমন কৰক। এই কথা শুনি এইবাৰ বৃদ্ধা উপায়হীন হৈ পৰিল। তথাপিও তেওঁ আকৌ ক'লে, হে মহৰ্ষি, আপুনি যদি মোক পৰনাৰী বুলি ভাবি মোক প্ৰত্যাখ্যান কৰিব খুজিছে তেনেহলে মোক আপুনি বিবাহ কৰাওক। আপুনি বিশ্বাস কৰক মই এজনী কুমাৰী নাৰী, গতিকে মোৰ সৈতে সহবাস কৰিলে আপোনাৰ কেতিয়াও পাপ নহয় আৰু মোৰো কামভাৱৰ অন্ত পৰিব। এইবাৰ অষ্টাবক্ৰই কি উত্তৰ দিব তাকে ভাবি তেওঁ তলমূৰ হৈ গভীৰ চিন্তাত মগ্ন হ'ল। কিছু সময় চিন্তা কৰাৰ অন্তত যেতিয়া কিবা কোৱাৰ উদ্দেশ্যৰে অষ্টাবক্ৰই বৃদ্ধাৰ ফালে মূৰ তুলি চালে তেতিয়া তেওঁ এক আচৰিত ঘটনা দেখিলে। তেওঁ দেখিলে যে বৃদ্ধাগৰাকী এজনী সুন্দৰী গাভৰুলৈ ৰূপান্তৰ হৈ পৰিছে। তেতিয়া অষ্টাবক্ৰই আচৰিত হৈ সুধিলে, হে দেৱী, এয়া আপোনাৰ কি মহিমা? আপুনি আচলতে কোন? মই একো বুজি পোৱা নাই। তেতিয়া সুন্দৰী কন্যাজনীয়ে ক'লে, মই উত্তৰ দিশা। নাৰীসকলৰ সফলতাৰ স্বভাৱ প্ৰদৰ্শন কৰিবলৈ মই এজনী বৃদ্ধাৰ ৰূপ ধাৰণ কৰিছিলোঁ আৰু আপোনাৰ মনৰ দৃঢ়তাৰ পৰীক্ষা লৈছিলোঁ। মই অতি প্ৰসন্ন হৈছোঁ যে নাৰীৰ অতি চঞ্চলতাৰ স্বভাৱ প্ৰত্যক্ষ কৰিও আপুনি ব্ৰহ্মচাৰ্য অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে আৰু আপুনি কেতিয়াও বিচলিত হোৱা নাই। গতিকে মহৰ্ষি বাদন্যই মোৰ দ্বাৰা আপোনাৰ যি পৰীক্ষা ল'লে তাত আপুনি সফল হৈছে। গতিকে তেওঁৰ কন্যা সুপ্ৰভাৰ লগত আপোনাৰ বিবাহ নিশ্চিত। এই বুলি কৈ উত্তৰ দিশা অন্তৰ্ধান হ'ল। পৰৱৰ্তী সময়ত অষ্টাবক্ৰৰ সৈতে মহৰ্ষি বাদন্যই তেওঁৰ কন্যা সুপ্ৰভাক অতি ধুমধামেৰে বিয়া দিলে। দৰ্শকসকল, এইখিনিতে হয়তো বহুতৰে মনত এটা প্ৰশ্ন উদয় হ'ব যে উত্তৰ দিশাই কিয় বৃদ্ধাৰ ৰূপ লৈ অষ্টাবক্ৰৰ পৰীক্ষা ল'বলগীয়া হ'ল। বৃদ্ধা নহৈ তেওঁ এগৰাকী সুন্দৰী যুৱতী হৈও অষ্টাবক্ৰৰ ওচৰ চাপিব পাৰিলেহেঁতেন আৰু তেতিয়া হয়তো অষ্টাবক্ৰৰ মন বিচলিত হ'লহেঁতেন। কিন্তু উত্তৰ দিশাই সেয়া কৰা নাছিল, কাৰণ অষ্টাবক্ৰ আছিল এজন অতি বুদ্ধিমান আৰু দৃঢ় মনৰ ব্ৰহ্মচাৰী ঋষি। গতিকে কোনো সুন্দৰী যৌৱনা নাৰী তেওঁৰ ওচৰ চাপিবলৈ প্ৰয়াস কৰিলে তেওঁ পোনছাতেই প্ৰত্যাখ্যান কৰিলেহেঁতেন। গতিকে উত্তৰ দিশাই বৃদ্ধাৰ ৰূপ লৈ প্ৰথমে অষ্টাবক্ৰৰ পৰা সহানুভূতি লাভ কৰিবলৈ প্ৰয়াস কৰিছিল আৰু তাৰ পাছত লাহে লাহে অষ্টাবক্ৰৰ ওচৰ চাপি তেওঁৰ মনত কামভাৱ জাগ্ৰত কৰিব বিচাৰিছিল। কিন্তু পৰম তপস্বী অষ্টাবক্ৰই নিজৰ স্থিতিত অলৰচৰ হৈ থাকিল। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো সংগ্ৰহ কৰা হৈছে মহাভাৰতৰ অনুশাসন পৰ্বৰ পৰা। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদিহে ভিডিঅ'টো আপোনালোকে ভাল পালে ওচৰতে থকা লাইক বাটনটো প্ৰেছ কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।